এইবোৰ আপুনি কি কৈছে মা? নাই নাই, এনেকুৱা কৰাৰ কোনো প্ৰয়োজন নাই। তেনেকুৱা কৰিলে কথাবোৰ খুব বেয়া হ'ব। আজি ইমান দিনে ভাল কাম কৰি কি ফল পালো মই? বেয়াৰ লগত ভাল হৈ ভালে থাকি একো লাভ নাই। এতিয়াৰ পৰা মই নিজকে সলনি কৰি পেলাম। মই জানো আপোনাৰ আদিৰ বাবে বহুত দুখ লাগিছে, আৰু সময় দাদা এইখন ঘৰলৈ ঘূৰি অহাটো আপুনি কেতিয়াও বিচৰা নাছিল। কিন্তু দাদা ভাল বেয়া যিয়ে হওক সেয়া মই ক'বলৈ নাযাওঁ। তেওঁ যেনেকুৱাই নহওক কিয় আপোনালোকৰেতো সন্তান নহয়, আমাৰ সন্তানহীন। না মই তাৰ মাক হওঁ, না এখেত তাৰ দেউতাক। আমাৰ কাৰোৰে সন্তান নহয়। মা, আপুনি নাকান্দিবচোন। আপুনি কিয় তেনেকৈ কান্দিছে? চাওক, আহক ইয়াতে বহকচোন। মা, তেনেকৈ ক'বলৈ নাপায়। আপোনাৰ খং উঠিছে মই বুজিছো, আৰু সেই বুলি আপুনি মই ইয়াক খঙত কোৱা কথা নহয় অৰুন্ধতী, এইবোৰ সঁচা কথা। আজি ইমান দিনে মই তোমালোকৰ পৰা এইবোৰ কথা লুকুৱাই ৰাখিছিলো। ভাবিছিলো এই সঁচা কথাবোৰ বুকুত লৈয়ে তোমালোকক নজনোৱাকৈয়ে মই এই পৃথিৱীৰ পৰা গুচি যাম। কিন্তু এতিয়া আৰু লুকুৱাৰ কোনো প্ৰশ্নই নাহে। তুমি আদিকো সঁচা কথাবোৰ ক'বা। তাৰমানে এইবোৰ সঁচা কথা মা? সম্পূৰ্ণ সঁচা কথা। তেন্তে অভয়দা কাৰ সন্তান? আৰু তাৰমানে অভয়দাদাই এই সঁচা কথাবোৰ জানে, আৰু সেইবাবে সি আদিক আৰু তোমাক কোনোদিনে নিজৰ বুলি ভাবিব নোৱাৰিলে। ভাবিছিলো অভয়ে এইবোৰ কথা নাজানে, কিন্তু আজি তাৰ মুখতো এই কথাবোৰ মই শুনিলো। সি যেতিয়া মোক তাৰ মাক বুলি নাভাবে, মই তাক মোৰ ল'ৰা বুলি ভবাৰ কোনো প্ৰশ্নই নাহে। কি হ'ল দেউতা? ইমান কিহৰ চিন্তা? আদি ঘৰৰ পৰা ওলাই যোৱাৰ বাবে ইমান দুখ কৰিব নালাগে। চোৱা, মোৰ এইবোৰ সহ্য নহয়। তোৰ সহ্য নহ'লেও নাই, তহঁতে মিলিজুলি এইবোৰ যি খেল খেলিছ খেলি থাক, কিন্তু এই খেল বেছি দিন টিকি নাথাকে। নেভাবিবি তই এইবোৰ কৰি মোৰ পৰা মৰম আদায় কৰিব পাৰিবি বুলি। কেতিয়াও নোৱাৰ। মোৰ হৃদয়ত কেৱল আদিৰ বাবেহে মৰম আছে। তাৰ বাবে মৰম ৰাখা, যি ৰাখা ৰাখি থাকা, কিন্তু এতিয়া আদিৰ প্ৰতি থকা তোমাৰ মৰমবোৰ কাগজে পত্ৰই অন্ত পেলাব লাগিব। তই কি ক'ব বিচাৰিছ? মোক ত্যায্যপুত্ৰ কৰিবলৈ উকিলৰ লগত কথা পাতিছিলা নহয়। কথা পতাৰ সকলোবোৰ কথা অব্যাহত ৰাখা। উকিলক মাত্ৰ এটা কথাই ক'বা যে এইবাৰ কাগজত কেৱল নামটো সলনি হ'ব। অভয় গোস্বামীৰ সলনি এতিয়া তাত
আদিত্য গোস্বামীৰ নামটো অন্তৰ্ভুক্ত হ'ব। তেনেকুৱা কৰিবলৈ মই বলীয়া হোৱা নাই। তুমি যদি তেনেকুৱা নকৰা তেতিয়া মই তোমাক বলীয়া কৰিম। সেইবোৰ কৰাতকৈ তই এটা কাম নকৰ কিয়? আমাক এনেকৈ জ্বলাই মৰাতকৈ সঁচা সঁচিকৈ আমাক জ্বলাই ছাৰখাৰ কৰি পেলা। কথাও যে কোৱা নহয় তুমি। যোৱা পাকঘৰৰ গেছটো জ্বলোৱাগৈ আৰু মোৰ বাবে কিবা এটা ৰান্ধাগৈ। মোৰ বিৰাট ভোক লাগিছে। তোৰ দেউতাই যদি তোক কিবা ৰান্ধি খুৱাব পাৰে, তোৰ বাবে খাদ্য সামগ্ৰীৰ যোগান ধৰি থাকিবলৈ মই তোৰ চাকৰ নহয়। মানে তুমি কি ক'ব বিচাৰিছা? বুজাই দিয়ক আপোনাৰ মৰমৰ পুতেকক। এয়া মিছেছ গোস্বামীয়ে কি বুজাবলৈ ক'লে আপোনাক? তই তোৰ খোৱা বোৱা নিজে ৰান্ধি খাব লাগিব। মাৰে তোৰ বাবে একো নাৰান্ধে। হোৱাট? মই আগবাঢ়িব পৰা নাছিলোঁ। এদিন তুমি আহি মোৰ জীৱনটোক এটা গতি দিছিলা আৰু আজি আকৌ মই থমকি ৰ'লোঁ তোমাৰ অবিহনে। আপোন আপোন লগা সময়বোৰ যে হঠাৎ এনেকৈ লুটি বাগৰ মাৰিব, সেয়া মই সপোনতো ভবা নাছিলোঁ। ছাৰ, ফেব্ৰুৱাৰীৰ পৰা এইটো নাম্বাৰ এক্টিভ হৈ আছে। অ'কে, এটা কাম কৰা, তেওঁক ফোন কৰি এতিয়াই থানালৈ মাতি পঠোৱা আৰু বাকী কথা একোৱে নক'বা আৰু মই মাতিছোঁ বুলি ক'বা। ঠিক আছে ছাৰ। ৰ'বা নালাগে, তেনেকুৱা কৰিলে হয়তো তেওঁ পুলিচে মতা বুলি গম পালে পলাই দিব পাৰে। তুমি এটা কাম কৰা, ফোনৰ লোকেশ্যনটো ট্ৰেক কৰা আৰু লোকেশ্যনৰ পৰাই তেওঁক উঠোৱা। পাৰিবানে? পাৰিম ছাৰ, মই এতিয়া তেওঁৰ লোকেশ্যন ট্ৰেক কৰি আছোঁ। ঠিক আছে বাৰু, তুমি যোৱা। মা কওক। কি? সি ঘৰে গুচি গ'ল? কিন্তু কিয়? এতিয়া ক'ত আছে? মনৰ কথাবোৰ কাৰোবাক ক'ব পৰা হ'লে মনটো অলপ পাতল লাগিলে হয়। সেই সময়ত ৰাহুলো লগত নাই। বেচেৰাৰ নিজৰে গা বেয়া। মোৰ কথাবোৰ কৈতো তাক টেনশ্যন দিব নোৱাৰোঁ। ক'ত যাওঁ মই এতিয়া? খুৰাহঁতৰ তালৈকে যাওঁ নেকি? নাই, মই কাৰো বুজা হ'ব নোৱাৰোঁ। অৰুৱে ফোন কৰিছে। এতিয়া সময় পাইছে তাই। হেল্ল' আদি, আপুনি কি হ'ল? মোক কিয় ফোন কৰিছে? মইতো তোমাৰ কোনোৱেই নহয়। মোৰ মাহে তোমাৰ বাবে সকলো। আদি, আপুনি কিয় তেনেকৈ ভাবিছে? মই জানো আপোনাৰ মোৰ ওপৰত বহুত খং উঠিছে, কিন্তু কি হ'ল? তোমাৰ পৰা মই বহুত আশা কৰিছিলোঁ, কিন্তু আগতে আপুনি ক'ত আছে মোক সেইটো কওক। মই যাম আপোনাক আনিবলৈ। তুমি মোক ক'লৈ নিবা? অভয়ৰ ঘৰলৈ? সেইটো অভয় দাদাৰ ঘৰ নহয় আদি, সেইটো আমাৰ ঘৰ, আপোনাৰ ঘৰ। আপুনি আপোনাৰ ঘৰলৈ ঘূৰি আহিবই লাগিব আদি। মই ঘূৰি যাবৰ বাবে সেইখন ঘৰ এৰি অহা নাছিলোঁ। নালাগে, তুমি মোৰ কথা চিন্তা কৰিব নালাগে। তুমি নিজৰ কথা চিন্তা কৰা, মাৰ কথা চিন্তা কৰা। আপুনি ক'ত আছে মোক সেইটো কওক।
মই তোমাৰ লগত নাই, কিন্তু তোমাৰ চহৰতে আছোঁ আৰু মই কুশলে আছোঁ। ধন্যবাদ, ধন্যবাদ মোৰ খবৰ লোৱাৰ বাবে। বাই। আদি, হেল্ল', আদি, আদি। এদিন মা আৰু অৰুন্ধতী একলগ হওঁতে মই আনন্দত ক'ব নোৱাৰা হৈছিলোঁ। আৰু আজি মই কিয় সুখী হ'ব পৰা নাই? আদি, আজি যদি মাক মই কথা নিদিলো হয়, আপোনাৰ লগতে মই গুচি গলো হয়। কিন্তু আপুনি মই দুয়োজনে যদি এইখন ঘৰ এৰি থৈ গুচি যাওঁ, তেন্তে কথাবোৰ সেই আগৰ দৰেই হৈ যাব। দেউতাৰ কথা মই নকওঁ, কিন্তু মায়ে আমাৰ অবিহনে বৰ কষ্ট পাব। কিন্তু এতিয়া আপুনিওতো বৰ কষ্ট পাই আছে। ইয়াত কান্দি কান্দি বহি থাকিলে আদিৰ মনৰ কষ্টবোৰ নাইকিয়া হৈ নাযায়। তাৰ মনৰ কষ্টবোৰ নাইকিয়া কৰিবলৈ হ'লে তুমি তাৰ কাষলৈ যাব লাগিব। হাৰি আপ, গুচি যোৱা ইয়াৰ পৰা। ইয়াত কান্দি কান্দি বহি থাকিলে আদিৰ মনৰ কষ্টবোৰ নাইকিয়া হৈ নাযায়। তাৰ মনৰ কষ্টবোৰ নাইকিয়া কৰিবলৈ হ'লে তুমি তাৰ কাষলৈ যাব লাগিব। হাৰি আপ, গুচি যোৱা ইয়াৰ পৰা। আপুনিতো সেইটোৱে বিচাৰে, আদি আৰু মই এইখন ঘৰৰ পৰা একেবাৰে গুচি যোৱাটো, তাকো চিৰদিনৰ বাবে, নহয় জানো? অফক'ৰ্ছ হয়, মোৰ প্ৰধান উদ্দেশ্য আছিল সেইটোৱেই। কিন্তু তুমি এইখন ঘৰৰ পৰা ওলাই নোযোৱাৰ বাবেই আপোনাৰ জীৱনৰ অংকবোৰ খেলি মেলি কৰিবলৈ ভগৱানে মোক এইখন ঘৰলৈ বোৱাৰী কৰি পঠিয়াইছে। আপুনি যিমানেই বেয়া কৰিবলৈ চেষ্টা নকৰক কিয়, আৰু সেয়া মই হ'বলৈ নিদিওঁ। তুমি মোৰ পত্নীক জেইললৈ পঠিয়ালা বুলি তুমি এইটো ভাবি নল'বা যে তোমাৰ এই শক্তিৰে গোটেই জগতখনকে জিনিব পাৰিবা। চোৱা, মই এজন পুৰুষ হৈ তোমাৰ দৰে এগৰাকী সাধাৰণ নাৰীৰ সন্মুখত হাৰ নামানো। কি জানে, আপোনাৰ প্ৰব্লেমটো তাতেই। আপুনি সদায় নাৰীক দুৰ্বল বুলিয়ে ভাবি আহিছে, কিন্তু মিষ্টাৰ অভয় গোস্বামী আজিৰ নাৰী আগৰ নাৰীৰ দৰে হৈ থকা নাই। এগৰাকী নাৰীয়ে কষ্ট কৰি যিদৰে এটা নতুন জীৱন জন্ম দিয়ে, ঠিক তেনেদৰে সেই জীৱনটো ম্লানো কৰিব পাৰে। হান নাৰীৰ কথা বাদেই দিয়ক, অনন্যাৰ উদাহৰণে লওক। এগৰাকী নাৰী হৈও আপোনাক ত্ৰিভুৱন দেখুৱাই গ'ল, আৰু আপুনি একো তলকিবই নোৱাৰিব। সেই মন ইউ মিষ্টাৰ অভয় গোস্বামী। মাইণ্ড ইউৰ অ'ন বিজনেছ। সেইবোৰ বাদ দিয়া, মোৰ ঘৰৰ পৰা কেতিয়া যাবা সেইটো কোৱা। ফৰ ইউৰ কাইণ্ড ইনফৰমেশ্যন, ইটছ নট ইউৰ হোম। এইটো আমাৰ ঘৰ, দেউতাৰ ঘৰ। আপুনিতো বাদেই, এতিয়া দেউতাও মোক এইখন ঘৰৰ পৰা উলিয়াব নোৱাৰে। ভাবিছিলোঁ মই আদিৰ ওচৰলৈ ঘূৰি যাম বুলি, কিন্তু এতিয়া ভুলতো নাযাওঁ। মই আঁতৰি যোৱা মানে
আপুনি মা দেউতাৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ কি কি অত্যাচাৰ কৰে ঠিক নাই আৰু সেইটো মই কেতিয়াও হ'বলৈ নিদিওঁ আদি ইয়াত থাকক বা নাথাকক তেখেত মোৰ লগত সদায় আছে আৰু থাকিবও কিন্তু আপোনাক এইখন ঘৰত চিৰদিনৰ বাবে মই কেতিয়াও থাকিবলৈ নিদিওঁ কি কৰিবা তুমি কি কৰিম ক'ত যাম ক'ত থাকিম সেইবোৰ মই একো ভবা নাই মুঠৰ ওপৰত মই ঘৰলৈ উভতি নাযাওঁ আৰু আপুনিও মোক জোৰ কৰি নাথাকিব ঠিক আছে নকৰোঁ বাৰু জোৰ নালাগে তুমি ঘৰলৈ যাব মই তোমাৰ অৱস্থাটোৰ কথা বুজিছোঁ একমাত্ৰ আপুনিয়ে চাগে বুজিছে মোৰ অৱস্থাটোৰ কথা আচলতে আমি মতা মানুহবোৰ বাহিৰৰ পৰা যিমানেই কঠিন নহওঁ কিয় ভিতৰে ভিতৰে আমিবোৰ বৰ কোমল একদম সেই নাৰিকলটোৰ দৰে কেতিয়াবা ডাঙৰ ডাঙৰ কথাইও আমাক একোৱেই কৰিব নোৱাৰে কিন্তু কেতিয়াবা বহুত সৰু সৰু কথাই আমাৰ দুচকু তিয়াই থৈ যায় আৰু এই জেদ নামৰ পোকটোৱে কামুৰিলেতো কথাই নাই তেতিয়া আমি অটল অচৰ হৈ পৰোঁ আৰু যেতিয়া আমাৰ আত্মবিশ্বাস আৰু স্বাভিমানে গুজৰি উঠে তেতিয়া তাৰ আগত একো বস্তুৱে টিকি থাকিব নোৱাৰে হয়নে নহয় ডেকা ল'ৰা সেইবাবেতো সকলো সম্পৰ্ক পাহৰি ঘৰ এৰি গুচি আহিছোঁ কিন্তু ঘৰৰ বাহিৰতো তোমাৰ এটা সম্পৰ্কই পুলিচৰ সাজ পিন্ধি তোমাক এৰেষ্ট কৰিবলৈ সাজু হৈ আছে যেতিয়ালৈকে তোমালোকৰ সমস্যাবোৰ সমাধান নহয় তেতিয়ালৈকে মোৰ ঘৰৰ থানাখনৰ তুমি আলহী ব'লা এতিয়া